হাউলিৰ মুতুপুৰীত সোমবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত ঠিকতে দুজনকৈ লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে দুজন ব্যক্তি। তীব্ৰবেগী নম্বৰ প্লেটবিহীন বগা ৰঙৰ স্কৰ্পিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত থকা গছ এডালত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোক দুজনক সংকটজনক অৱস্থাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত হোৱা লোক দুজন ক্ৰমে ভৱানীপুৰ দক্ষিণহাটীৰ সূৰ্য তালুকদাৰ বয়স ৬৫ বছৰ আৰু তাপাৰ বিপুল কৃষ্ণ দাস বয়স ৫০ বছৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত কিশোৰ ঠাকুৰীয়া হৰি দাস দুয়োজন তাপা গাঁৱৰ বুলি জানিব পৰা যায়। বৰপেটা ৰোডৰ দিশৰ পৰা হাউলিৰ দিশলৈ গৈ আছিল বাহনখন। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ ৰিপৰ্ট। হাউলিৰ মুতুপুৰীত সোমবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত ঠিকতে দুজনকৈ লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে দুজন ব্যক্তি। তীব্ৰবেগী নম্বৰ প্লেটবিহীন বগা ৰঙৰ স্কৰ্পিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত থকা গছ এডালত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোক দুজনক সংকটজনক অৱস্থাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত হোৱা লোক দুজন ক্ৰমে ভৱানীপুৰ দক্ষিণহাটীৰ সূৰ্য তালুকদাৰ বয়স ৬৫ বছৰ আৰু তাপাৰ বিপুল কৃষ্ণ দাস বয়স ৫০ বছৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত কিশোৰ ঠাকুৰীয়া হৰি দাস দুয়োজন তাপা গাঁৱৰ বুলি জানিব পৰা যায়। বৰপেটা ৰোডৰ দিশৰ পৰা হাউলিৰ দিশলৈ গৈ আছিল বাহনখন। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ ৰিপৰ্ট। হাউলিৰ মুতুপুৰীত সোমবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত ঠিকতে দুজনকৈ লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে দুজন ব্যক্তি। তীব্ৰবেগী নম্বৰ প্লেটবিহীন বগা ৰঙৰ স্কৰ্পিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত থকা গছ এডালত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোক দুজনক সংকটজনক অৱস্থাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত নিহত হোৱা লোক দুজন ক্ৰমে ভৱানীপুৰ দক্ষিণহাটীৰ সূৰ্য তালুকদাৰ বয়স ৬৫ বছৰ আৰু তাপাৰ বিপুল কৃষ্ণ দাস বয়স ৫০ বছৰ বুলি জানিব পৰা গৈছে। আনহাতে আহত কিশোৰ ঠাকুৰীয়া হৰি দাস দুয়োজন তাপা গাঁৱৰ বুলি জানিব পৰা যায়। বৰপেটা ৰোডৰ দিশৰ পৰা হাউলিৰ দিশলৈ গৈ আছিল বাহনখন। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ ৰিপৰ্ট।